এতিয়া ভেকচিন নহয়, অক্সিজেনৰ অভাৱতহে মৃত্যু হৈছে ৰোগী। ভেকচিন আছে, নাই অক্সিজেন। নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি ক্ষুৰধাৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে এক টুইট যোগে অৱগত কৰে যে কৰোনা মহামাৰীয়ে শৰীৰত অক্সিজেনৰ মাত্ৰা কম কৰে আৰু অক্সিজেনৰ নাটনিৰ বাবে মৃত্যু হৈছে ৰোগীৰ। দেশত ICUৰ অভাৱতে মৃত্যু হৈছে বহু লোকৰ। জানিব পৰা মতে দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত অভাৱ হৈছে অক্সিজেনৰ আৰু অক্সিজেনৰ অভাৱতে সংঘটিত হৈছে এক বিৰূপ প্ৰতিক্ৰিয়া আৰু তাকে লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এই মন্তব্য। হয়, পুনৰবাৰ জনাওঁ, এতিয়া বৰ্তমান ভেকচিনৰ অভাৱত নহয়, অক্সিজেনৰ অভাৱতহে মৃত্যু হৈছে ৰোগীৰ। আছে ভেকচিন, নাই অক্সিজেন। নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক টুইটাৰ যোগে অৱগত কৰে কৰোনা মহামাৰীয়ে শৰীৰত অক্সিজেনৰ মাত্ৰা কম কৰে আৰু অক্সিজেনৰ নাটনিৰ বাবে মৃত্যু হৈছে বৰ্তমান বহু লোকৰ। আৰু দেশত ICUৰ অভাৱতে মৃত্যু হোৱা দেখা গৈছে বহু লোকৰ। জানিব পৰা মতে দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত অভাৱ হৈছে অক্সিজেনৰ আৰু অক্সিজেনৰ অভাৱতে সংঘটিত হৈছে এটা বিৰূপ প্ৰতিক্ৰিয়া আৰু তাকে লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এই মন্তব্য।